নমস্কাৰ প্ৰিয় দৰ্শক, মই নিৰঞ্জন শৰ্মাই পুনৰ এটি অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি আমি কথা পাতিম মহাকুম্ভ মেলাৰ বিষয়ে। মহাকুম্ভ আচলতে কি আৰু এই শব্দটো ক'ৰ পৰা আহিছে? মহাকুম্ভৰ আঁৰত কি কাহিনী লুকাই আছে? কি ৰহস্য আছে যি ৰহস্য বহু সনাতনী হিন্দুৱে নাজানে? গতিকে আপুনিও যদি এগৰাকী সনাতনী হিন্দু হয় তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। মহাকুম্ভ এই শব্দটো আপুনি ক'ৰবাত নহয় ক'ৰবাত নিশ্চয় শুনিছে। কুম্ভ শব্দৰ অৰ্থ হৈছে কলহ। মহাকুম্ভ অৰ্থাৎ মহাকলহ। প্ৰতি 12 বছৰৰ অন্তৰে অন্তৰে ভাৰতবৰ্ষৰ 4খন চহৰত পৃথকে পৃথকে এই মহাকুম্ভ মেলা বা পৰ্ব অনুষ্ঠিত হয়। আৰু মহাকুম্ভ হৈছে পৃথিৱীৰ ভিতৰত হিন্দু ধৰ্মৰ আটাইতকৈ ডাঙৰ পৰ্ব। কিন্তু এই মহাকুম্ভ কি বস্তু? ভাৰতৰ অৰ্থাৎ আমাৰ দেশৰ কোন 4খন চহৰত এই বিশাল পৰ্বৰ আয়োজন কৰা হয়? চহৰকেইখন হৈছে হৰিদ্বাৰ, উজ্জয়িন, নাছিক আৰু প্ৰয়াগৰাজ। এই 4খন চহৰত প্ৰতি 12 বছৰৰ অন্তৰে অন্তৰে এটাৰ পিছত এটাকৈ কুম্ভ মেলা অনুষ্ঠিত হয়। মহাকুম্ভৰ আঁৰত দুটা অতি মনোগ্ৰাহী কাহিনী লুকাই আছে। প্ৰথম কাহিনীটো হৈছে সৰ্প অৰ্থাৎ সাপ আৰু গৰুৰ দেৱৰ মাজত ঘটা এটা ঘটনা। এজন ঋষি যাৰ নাম আছিল কাশ্যপ, তেওঁৰ দুগৰাকী পত্নী আছিল আৰু দুয়োগৰাকী বাই ভনী আছিল। এজনীৰ নাম আছিল কুদ্ৰু আৰু আনজনী আছিল বিনতা। পত্নী কুদ্ৰুৱে এদিন ঋষি কাশ্যপৰ পৰা বৰ বিচাৰিলে যে তেওঁক 100 বিষধাৰী সন্তান লাগে যি অতি শক্তিশালী হ'ব। ঋষি কাশ্যপে ক'লে তথাস্তু। তাৰ পিছত ঋষি কাশ্যপৰ পত্নী কুদ্ৰুৱে 100টা কণী পালে। কুদ্ৰুৱে বৰ পোৱা দেখি বিনতায়ো মনতে ভাবিলে যে ময়ো বৰ পোৱা উচিত। এইবুলি ভাবি বিনতা এদিন ঋষি কাশ্যপৰ ওচৰলৈ গৈ ক'লে যে মোকো বৰ দিয়ক, লাগিলে মোক সন্তান কমাই দিয়ক, কিন্তু এনে সন্তান দিয়ক যি কুদ্ৰুৰ সন্তানতকৈ অধিক শক্তিশালী হয়। তেতিয়া ঋষি কাশ্যপে ক'লে তথাস্তু। বিনতাই বৰ হিচাপে পালে দুটা ডাঙৰ ডাঙৰ কণী। এফালে ঋষি কাশ্যপৰ পত্নী কাদ্ৰুৱে যি 100টা কণী পাইছিল তাৰ পৰা লাহে লাহে এটা এটা কণীৰ পৰা এটা এটা সন্তানৰ জন্ম হ'ল। সেই সন্তানবোৰ কি আছিল জানেনে? কুদ্ৰুৰ সন্তানবোৰ আছিল সাপ। সেয়েহে আজিৰ পৃথিৱীত যিমান সাপ আছে কুদ্ৰুক সেই সকলোবোৰ সাপৰ মাতৃ বুলি কোৱা হয়। কুদ্ৰুৱে পোৱা কণীৰ পৰা 100টা সন্তানৰ জন্ম হোৱা দেখি বিনতাই মনতে ভাবিলে যে মোৰ কণী দুটাৰ পৰা সন্তান কিয় জন্ম হোৱা নাই। বিনতাই ধৈৰ্য হেৰুৱাই পেলালে আৰু জোৰকৈ এটা কণী নিজেই ভাঙি পেলালে। সেই কণীটোৰ পৰা এটা অৰ্ধবিকশিত সন্তানৰ জন্ম হ'ল, যিটো সন্তান মূৰৰ পৰা কঁকাললৈকেহে বিকশিত হৈছিল। কঁকালৰ পৰা তললৈ বিকশিত হ'বলৈ বাকী আছিল। জন্ম হৈয়ে সন্তানটি আকাশলৈ উৰা মাৰিলে আৰু খঙতে মাক বিনতাক ক'লে, মা, তুমি ডাঙৰ ভুল কৰিলা। যিটো ভুল তুমি মোৰ লগত কৰিছা সেই ভুলৰ পুনৰাবৃত্তি দ্বিতীয়টো কণীৰ লগত নকৰিবা। তুমি ধৈৰ্য ধৰা। এইবুলি কৈ অৰ্ধবিকশিত সন্তানটো উৰি গুচি গ'ল। ক'লৈ গ'ল কৈ আছোঁ। তাৰ আগতে জানি লওঁ আহক যে দ্বিতীয় কণীটোৰ লগত কি ঘটিলে। সময়ৰ লগে লগে সেই কণীটোৰ পৰা এটা পক্ষী অৰ্থাৎ ঈগলৰ শৰীৰ লৈ এটা মানুহৰ জন্ম হ'ল, যি উৰি ফুৰিবলৈ সক্ষম আছিল, যাৰ নাম ৰখা হ'ল গৰুড়। গৰুড়ৰ ককায়েকৰ নাম অৰুণ, যি অৰ্ধবিকশিত ৰূপত জন্ম লৈছিল। অৰুণ সূৰ্যদেৱৰ সাৰথি। অৰুণে সূৰ্যদেৱৰ 7টা ঘোঁৰাৰ ৰথ চলায়। যেতিয়া গৰুড়ৰ জন্ম হৈছিল তেতিয়া তাৰ মাতৃ বিনতা কুদ্ৰু আৰু তেওঁৰ 100 সন্তানৰ দাসী হৈ আছিল। তেতিয়া গৰুড়ে কুদ্ৰু আৰু তেওঁৰ সন্তানৰ ওচৰলৈ গৈ ক'লে যে মই তোমালোকৰ বাবে কি কৰিলে তোমালোকে মোৰ মা বিনতাক দাসত্বৰ পৰা মুক্ত কৰি দিবা। তেতিয়া কুদ্ৰুৰ সন্তানে ক'লে যে বৈকুণ্ঠৰ পৰা অমৃত কলহটো আনি আমাক দিব লাগিব, তেতিয়া আমি তোমাৰ মাতৃক মুক্ত কৰি দিম। তেতিয়া গৰুড়ে ক'লে ঠিক আছে, মই যিকোনো উপায়েৰে অমৃত কলহটো আনি তোমালোকক দিম। বিনিময়ত তোমালোকে মোৰ মাতৃক দাসত্বৰ পৰা মুক্ত কৰিব লাগিব। কথামতে গৰুড়ে বৈকুণ্ঠলৈ গৈ অমৃত কলহটো লৈ আহিলে। ৰাস্তাত দেৱৰাজ ইন্দ্ৰ, সূৰ্যদেৱ আদি কৰি প্ৰায় সকলো দেৱতাই গৰুড়ক বাধা দিবলৈ চেষ্টা কৰিছিল, কিন্তু সফল নহ'ল। শেষত তেওঁলোকে উপায় বিচাৰি ভগৱান বিষ্ণুৰ ওচৰলৈ গ'ল আৰু সকলো কথা বিৱৰি ক'লে যে এটা প্ৰাণী যাৰ মুখখন চৰাইৰ নিচিনা, দুখন পাখিও আছে, যাৰ সহায়ত সি উৰিবও পাৰে
আৰু অত্যন্ত শক্তিশালী। আমি কোনেও তাৰ পৰা অমৃত কলহটো আজৰি আনিব নোৱাৰিলোঁ। এতিয়া আপুনি কিবা এটা কৰক প্ৰভু। সকলো দেৱতাৰ প্ৰাৰ্থনা শুনি ভগৱান বিষ্ণুৱে ক'লে, ঠিক আছে, মই কিবা এটা কৰিম। এইবুলি ভগৱান বিষ্ণুৱে গৰুড়ক বিচাৰি উলিয়াই গৰুড়ৰ লগত যুদ্ধ কৰাত লাগিল। যুদ্ধৰ সময়ত ভগৱান বিষ্ণুৱে দেখিলে যে গৰুড়ৰ ওচৰত অমৃত কলহটো আছে, কিন্তু সি পান কৰা নাই, অৰ্থাৎ খোৱা নাই। তেতিয়া ভগৱান বিষ্ণুৱে গৰুড়ক ইয়াৰ কাৰণ সুধিলে। তেতিয়া গৰুড়ে ক'লে যে তাৰ মাক বিনতা কেনেকৈ কদ্ৰু আৰু তেওঁৰ 100 সন্তানৰ দাসী হৈ আছে। তেতিয়া ভগৱান বিষ্ণুৱে গৰুড়ক ক'লে, গৰুড়, মই তোমাক এই অমৃত কলহটো লৈ যাবলৈ অনুমতি দিব পাৰোঁ, কিন্তু এটা চৰ্তত। তেতিয়া গৰুড়ে চৰ্তটো সুধিলে। ভগৱান বিষ্ণুৱে ক'লে, তুমি অমৃত কলহটো যেতিয়াই পৃথিৱীত ৰাখিবা তেতিয়াৰে পৰা তুমি মোৰ বাহন হিচাপে থাকিব লাগিব। গৰুড়ে ভগৱান বিষ্ণুৰ চৰ্তটোত সন্মতি দিলে আৰু অমৃত কলহটো লৈ কুদ্ৰু আৰু তেওঁৰ সন্তানৰ ওচৰলৈ গ'ল, য'ত তাৰ মাতৃ বিনতা দাসী হৈ আছিল। গৰুড়ে অমৃত কলহটো কুদ্ৰু আৰু তেওঁৰ 100 সন্তানৰ আগত ৰাখিলে, অৰ্থাৎ গৰুড়ে কলহটো পৃথিৱীত ৰাখিলে। তেতিয়া ভগৱান বিষ্ণুৱে নিজৰ মায়াৰে কলহটো নাইকিয়া কৰি পেলালে। এফালে গৰুড়ে কুদ্ৰুক দিয়া প্ৰতিশ্ৰুতিও ৰাখিলে আৰু অমৃত কলহটো সুৰক্ষিত হৈ থাকিল। চৰ্তমতে কুদ্ৰু আৰু তেওঁৰ সন্তানে গৰুড়ৰ মাতৃ বিনতাক দাসত্বৰ পৰা মুক্ত কৰি দিলে। যেতিয়া ভগৱান বিষ্ণু আৰু গৰুড়ৰ মাজত অমৃত কলহটোলৈ যুদ্ধ হৈছিল, তেতিয়া অমৃত কলহটোৰ পৰা কেইটামান অমৃতৰ টোপাল ভাৰতৰ 4খন চহৰত পৰিছিল, আৰু সেইকেইখন চহৰতেই কুম্ভমেলা অনুষ্ঠিত কৰা হয়। আৰু সেই 4খন চহৰ হৈছে উজ্জয়িন, নাছিক, হৰিদ্বাৰ আৰু প্ৰয়াগৰাজ, য'ত জানুৱাৰী 13 তাৰিখৰ পৰা মহাকুম্ভমেলা ইতিমধ্যে আৰম্ভ হৈছে। এতিয়া জানো আহক কুম্ভমেলাৰ লগত জড়িত দ্বিতীয়টো কাহিনী। এবাৰ মহৰ্ষি দুৰ্বাসাই ইন্দ্ৰদেৱক দেখা কৰিবলৈ ইন্দ্ৰলোকলৈ গৈছিল। ইন্দ্ৰদেৱ সেই সময়ত ঐৰাৱত হাতীৰ ওপৰত বহি আছিল। ইন্দ্ৰদেৱক দেখি মহৰ্ষি দুৰ্বাসাই অতি প্ৰসন্ন হৈ উপহাৰ হিচাপে ফুলৰ মালা এডাল ইন্দ্ৰদেৱক প্ৰদান কৰিলে। যিহেতু ইন্দ্ৰদেৱ অহংকাৰত ডুব গৈ আছিল, সেয়েহে তেওঁ ঋষি দুৰ্বাসাই দিয়া মালাডালৰ মূল্য নুবুজিলে আৰু দেৱৰাজ ইন্দ্ৰই মালাডাল তেওঁৰ বাহন ঐৰাৱত হাতীটোক পিন্ধাই দিলে। হাতীটোৱে শুৰেৰে মালাডাল টানি আনি ভৰিৰে গছকিলে। এনে কাণ্ড দেখি ঋষি দুৰ্বাসাই দেৱৰাজ ইন্দ্ৰক অভিশাপ দিলে যে তই বৰ অহংকাৰী হৈ পৰিছ দেৱৰাজ ইন্দ্ৰ, সেয়েহে মই তোক অভিশাপ দিলোঁ যে তই খুব কম দিনৰ ভিতৰতে তোৰ যি ধন সম্পত্তি ঐশ্বৰ্য বৈভৱ আদি আছে সকলো হেৰুৱাব লাগিব। ঋষি দুৰ্বাসাৰ অভিশাপে ফল দেখুৱাবলৈ ধৰিলে। অসুৰবিলাকে দেৱতাৰ ওপৰত আক্ৰমণ কৰিলে আৰু ইন্দ্ৰলোক নিজৰ অধীনলৈ আনিলে। নিজৰ তথৈবচ অৱস্থা দেখি সকলো দেৱতা মিলি ব্ৰহ্মাৰ ওচৰলৈ গ'ল। ব্ৰহ্মায়ো একো সমাধান দিব নোৱাৰিলে। অৱশেষত দেৱতাসকল ভগৱান বিষ্ণুৰ ওচৰলৈ গ'ল। তেতিয়া ভগৱান বিষ্ণুৱে সমাধান দি ক'লে, আপোনালোকে এটা কাম কৰক, অসুৰৰ সহায়ত এই ক্ষীৰ সাগৰ মন্থন কৰক। মন্থনৰ ফলত যি অমৃত আপোনালোকে পাব, সেই অমৃত পান কৰিলে আপোনালোকে অমৰত্ব পাব। ভগৱান বিষ্ণুৰ সমাধান মতে দেৱতা আৰু অসুৰে মিলি মন্দ্ৰাচল পৰ্বত আৰু বাসুকী নাগৰ সহায়ত ক্ষীৰ সাগৰ মন্থন কৰিলে। এই মহামন্থনত প্ৰথমে ওলাল হলাহল বিষ, যি পান কৰিলে মহাদেৱে। তাৰ পিছত কামধেনু, উচ্চশ্ৰৱা ঘোঁৰা, কৌস্তভমণি, পাৰিজাত ফুল, দেৱী লক্ষ্মী, বাৰুণী আৰু শেষত অমৃত কলহ। অমৃত কলহটো ওলোৱাৰ লগে লগে অসুৰে বলপূৰ্বক কলহটো নিজৰ হাতলৈ আনিলে। তেতিয়া ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰি চতুৰতাৰে দেৱতাসকলক অমৃত পান কৰাত সহায় কৰিলে। তাৰ পিছত দেৱতা আৰু অসুৰৰ মাজত ভয়ংকৰ যুদ্ধ আৰম্ভ হ'ল। এই যুদ্ধ 12 দিনলৈ চলিল। দেৱলোকত 12 দিন মানে পৃথিৱীত 12 বছৰ। যুদ্ধৰ সময়তে ইন্দ্ৰদেৱৰ পুত্ৰ জয়ন্তই অমৃত কলহটো লৈ পলাই গ'ল। এই 12 দিনত তেওঁ পৃথিৱীৰ 4টা স্থানত কলহটো লুকুৱাই ৰাখিবলগীয়া হৈছিল। সেই সময়তে কেইটোপালমান অমৃত উজ্জয়িন, নাছিক, হৰিদ্বাৰ আৰু প্ৰয়াগৰাজ এই 4টা স্থানত পৰিছিল, যাৰ বাবে এই 4টা স্থানত থকা নদীৰ পানী অমৃতৰ দৰে বুলি কোৱা হয়। সেয়েহে প্ৰতি 12 বছৰৰ অন্তৰে অন্তৰে এই বিশেষ 4টা স্থানত কুম্ভমেলা অনুষ্ঠিত কৰা হয়। আৰু এইবাৰ প্ৰয়াগৰাজত 144 বছৰৰ পিছত এই কুম্ভমেলা অনুষ্ঠিত হৈছে, যি প্ৰত্যেকগৰাকী হিন্দু শ্ৰদ্ধালুৰ বাবে অতি গুৰুত্বপূৰ্ণ পৰ্ব। প্ৰিয় দৰ্শক, এয়াই আছিল মহাকুম্ভমেলাৰ কেইটামান ৰহস্য। ভিডিঅ'টো ভাল লাগিলে যদি শ্বেয়াৰো কৰিব, যাতে প্ৰত্যেকজন সনাতনী হিন্দু ব্যক্তিয়ে এই মেলাৰ মাহাত্ম্যৰ কথা জানিব পাৰে। ধন্যবাদ।